হঠাৎ কেতিয়াবা সেই হাইস্কুলীয়া দিনৰ বন্ধুসকললৈ মনত পৰেনে সেই ছাৰ বাইদেউসকললৈ, সেই ক্লাছৰুমটোলৈ, যিটো ক্লাছৰুমত বহি আমি ডাঙৰ ডাঙৰ কথা শিকিছিলোঁ, ডাঙৰ ডাঙৰ সপোন দেখিছিলোঁ। হয়তো বহুতৰে সেই সপোনবোৰ পূৰণ হৈছে আৰু বহুতেই হয়তো সেই সপোনবোৰ পূৰণ কৰিবলৈ ষ্ট্ৰাগল কৰি আছে। হয় কোনোবা পঢ়ি আছে, নহয় কোনোবা কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যত কৰ্মৰত হৈ আছে, কোনোবা হয়তো বিয়া বাৰুও পাতিলে। তথাপিও কেতিয়াবা হঠাতে সেই দিনবোৰলৈ মনত পৰি নষ্টালজিক হৈছেনে? আকৌ এবাৰ ঘূৰি যাব মন নাযায়নে? আচলতে জীৱনৰ আটাইতকৈ বিশেষ সময়খিনিৰ সেই সময়ছোৱাই, কাৰণ সেই সময়ছোৱাতেই আমি আড্ডা শিকিছিলোঁ, নজনা কথাবোৰ জানিছিলোঁ, প্ৰেম কৰিব শিকিছিলোঁ, অলপ মেচিয়ৰ্ড হৈছিলোঁ। আৰু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা, মেট্ৰিক পৰীক্ষাও সেই সময়ছোৱাতে হৈছিল। গতিকে জীৱনৰ খুব এটা স্মৰণীয় সময় সেই হাইস্কুলৰ সময়ছোৱা। এতিয়া সকলো নিজক লৈ ব্যস্ত, কাৰো খবৰ এটা ল'বলৈ সময় নাই। আমাৰ খবৰবোৰ এতিয়া ফেচবুকৰ পোষ্ট নাইবা হোৱাটছএপৰ ষ্টৰিতে সীমাবদ্ধ। আমাক পঢ়োৱা সেই ছাৰ বাইদেউসকলো ক্ৰমান্বয়ে নাইকিয়া হৈ গৈ আছে। সঁচাকৈ সময় বৰ গতিশীল। আকৌ বাৰু ঘূৰি যাব পাৰিমনে সেই সময়ছোৱালৈ, সেই ক্লাছৰুমটোলৈ? ক্লাছ কৰিব পাৰিমনে সেই ছাৰ বাইদেউসকলৰ আগত বহি? সঁচাকৈ আজি মই বৰ নষ্টালজিক।